যদিহে ছোৱালীজনী উপাৰ্জন কৰে তেতিয়া দেউতাকৰ ফালে আঙুলি টোৱায় তেওঁ ছোৱালীৰ টকাৰে জীৱন নিৰ্বাহ কৰি আছে বুলি। পত্নীয়ে যদি উপাৰ্জন কৰে তেন্তে পুৰুষৰ সন্মানক আঙুলি লোৱা হয়। যদি কোনোবা ভনীয়ে উপাৰ্জন কৰে ভাইকক দুৰ্বল বুলি কোৱা হয়। ছোৱালীজনীয়ে উপাৰ্জন কৰিলে তাই কেৱল টকা লৈ নাহে, তাই প্ৰতিটো সম্পৰ্কৰ সন্মানক কান্ধত কঢ়িয়াই লৈ আনে। এইটোৱেই সত্য, কাৰণ আজিও আমাৰ চিন্তাধাৰাই নাৰীক সমান বুলি ভাবিবলৈ নিবিচাৰে, বৰঞ্চ কাৰোবাৰ স্বাৰ্থহে চাবলৈ বিচাৰে। এনেকুৱা কোনোবা ব্যক্তি আছেনে যিসকলৰ জীৱনত প্ৰেম, আনন্দ, দুখ এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱা নাই? প্ৰতিজন ব্যক্তিয়ে কোনোবা নহয় কোনোবা এটা সময়ত এই পৰিস্থিতিৰ মাজেৰে পাৰ হ'বলগীয়া হয়। কিন্তু যিজনে প্ৰতিটো পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাবলৈ শিকিছে তেওঁহে কিন্তু জীয়াই থকাৰ কলাটো আয়ত্ব কৰিবলৈ শিকিছে। যাৰ বাবে আপুনি ইমান টেনশ্যন, ষ্ট্ৰেছ আৰু চিন্তাত আপোনাৰ জীৱনটো কটাবলৈ ধৰিছে। মৃত্যুৰ সময়ত আপোনাৰ লগত কোনেও নাযায়। ইমান দীঘলীয়া ব্যৱস্থা কৰি ৰাখিছে যেন আপুনি ইয়াত হাজাৰ হাজাৰ বছৰ জীয়াই থাকিব। এটা মুহূৰ্তৰ বাবেও নিশ্চয়তা নাই আমাৰ এই জীৱনটো। ভগৱানে আপোনাক কেতিয়াও নুসুধে আপুনি কিমান কষ্ট কৰি আহিছে, কিমান ডাঙৰ ডাঙৰ অট্টালিকা বনাই আহিছে, জীৱনত কিমান মাটি বাৰী কিনিলে। তেওঁ মাথো ক'ব আপুনি কিমান এটা সুন্দৰ জীৱন পাইছিল আৰু কেনেকৈ নষ্ট কৰিলে, কি চিন্তাত জীৱনটো কটালে আপুনি। গতিকে নিজৰ লগত সময় কটাওক, আনন্দৰে জীৱনটো কটাওক। অকলে আহিছে, অকলেই যাব লাগিব। আপোনাৰ লগত কোনেও নাযায়। আমাৰ লগত যাব মাথো আমি নিষ্ঠাৰে পালন কৰা ধৰ্ম আৰু আমি কৰি যোৱা আমাৰ কৰ্মবিলাক। কেতিয়াও কাকোৱে ইমান অত্যাচাৰ নকৰিব, তেওঁলোকৰ হৃদয়ত ইমানো আঘাত নিদিব যে ভগৱানে নিজেই তেওঁলোকৰ পক্ষত থিয় হ'বলৈ আহক। মনত ৰাখিব, যিজনে কষ্ট পায় তেওঁ এদিন হয়তো সুখী হ'ব পাৰিব, কিন্তু যিজনে কষ্ট দিয়ে তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে। পৃথিৱীখন নিশ্চয় দুৰ্বল হ'ব পাৰে, কিন্তু এইখন পৃথিৱীৰ সৃষ্টিকৰ্তাজন কেতিয়াও দুৰ্বল হ'ব নোৱাৰে। গতিকে আপুনি হয়তো ধনী মানুহৰ চকুলৈ ভয় নকৰে, কিন্তু দুখীয়াৰ চকুলৈ আপুনি সদায় ভয় কৰক, কাৰণ যাৰ কোনো নাই তেওঁৰ বাবে সদায় ঈশ্বৰে নিজেই থাকে। নিজকে দুৰ্বল বুলি ভবাটোৱেই আটাইতকৈ ডাঙৰ পাপ। এতিয়া আপুনি এই সিদ্ধান্ত লওক যে আপুনি পিছুৱাই যাব নে আগুৱাই যাব। কেতিয়াও চেষ্টা বন্ধ নকৰিব, কাৰণ সময় যিকোনো সময়তে সলনি হ'ব পাৰে। মনত ৰাখিব, যদি অভ্যাস সলনি নহয় তেন্তে সময় কেতিয়াও সলনি নহয়। যদি আপোনাৰ পথে আপোনাক ভয় খুৱাই আছে তেন্তে বুজি লওক যে আগলৈ আপোনাৰ বাবে নিশ্চিতভাৱে এটা সুন্দৰ সফলতাই অপেক্ষা কৰি আছে। আপোনাৰ আটাইতকৈ ডাঙৰ শত্ৰু আন কোনোৱেই নহয়, আপোনাৰ বিচৰণকাৰী মনটোহে। পৰাজয়ৰ অৰ্থ শেষ নহয়, বৰঞ্চ নতুন এটা আৰম্ভণিহে। আচলতে যুঁজ দিয়াৰ ক্ষমতা থকা জনাই সেই সংগ্ৰামখন বাছি লয়। যিজন ব্যক্তিয়ে আপোনাক সঁচাকৈ ভাল পায় তেওঁক কেতিয়াও মনত আঘাত নিদিব। নহ'লে নিশ্চয় এনে এটা দিন আহিব যেতিয়া আপোনাৰ হৃদয়খন থাকিব, কিন্তু আপোনাক সঁচাকৈ হৃদয়ৰ পৰা ভাল পোৱা সেই ব্যক্তিজনক আৰু কেতিয়াও বিচাৰি নাপাব। যদিহে হাৰ মানিলে সম্পৰ্কটো ভাঙি যায় তেন্তে হাৰ মানি লওক, কিন্তু যদি প্ৰতিবাৰেই হাৰ মানিবলগীয়া হয় তেনেহ'লে সেয়া চিৰদিনৰ বাবে বন্ধ কৰক। কোনোবাই যদি আপোনাক প্ৰতাৰণা কৰে তেন্তে এই দুটা কথা ভালদৰে শুনক। 1 নম্বৰ, এবাৰ বিশ্বাস ভংগ কৰা ব্যক্তিজনে পুনৰ বিশ্বাস ভাঙিব পাৰে, গতিকে সদায় দূৰত্ব বজাই ৰাখক। 2 নম্বৰ, ক্ষমা কৰিব কিন্তু কেতিয়াও পাহৰি নাযাব, কাৰণ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱাজনেই আটাইতকৈ জ্ঞানী ব্যক্তি। কঠোৰ পৰিশ্ৰম কেতিয়াও বিফলে নাযায়, কিন্তু সমস্যাটো হ'ল মানুহে অতি সহজে হাৰ মানি যায়। বাটটো কঠিন যেন লাগিলেও ৰৈ নাথাকিব। ভাবি চাওকচোন, সহজ হোৱা হ'লে সকলোৱে কৰিলে হয়। আজি আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব যাতে কালিলৈ হাত চাপৰিৰ মাজত মূৰটো ওপৰলৈ তুলি থিয় হ'ব পাৰে, কাৰণ যেতিয়া আপোনাৰ ফলাফল ঘোষণা হ'ব তেতিয়া শব্দটো ইমানেই ডাঙৰ হ'ব যে ই খেলখনৰ সমগ্ৰ গতিপথকে সলনি কৰি পেলাব। ভগৱান শ্ৰীকৃষ্ণই কৈছে যে ইমান দিনে বিচৰা বস্তুটো যদি আপুনি লাভ কৰা নাই তেন্তে তাৰ অৰ্থ এইটো নহয় যে মই শুনা নাই। কেতিয়াবা পলম হোৱাটো শাস্তি নহয়, ই তাৰ বাবে এটা প্ৰস্তুতিহে। আপুনি আপোনাৰ ইচ্ছাবোৰ জানে, কিন্তু মই আপোনাৰ প্ৰয়োজনীয়তাবোৰ জানো। গতিকে বিশ্বাস ৰাখক যে আপুনি যি বিচাৰিছে সেয়া আপোনাৰ ওচৰলৈ সঠিক সময়তে আহিব, আৰু মই আপোনাক সিমানখিনিয়েই দিম যিমানখিনি আপুনি চম্ভালিবলৈ পাৰিব। যদি কোনোবাই আপোনাৰ অন্যায় কৰাৰ পিছত সুখী হয় তেন্তে মাত্ৰ কেইদিনমান ধৈৰ্য ধৰিব, কাৰণ যেতিয়া ঈশ্বৰে হিচাপ লয় তেতিয়া তেওঁ আপোনাক সুস্থ হোৱাটো দূৰৰে কথা, শুব পৰাও অৱস্থাত এৰি নিদিয়ে। চকুত চকু পানী ওলাই আহে যেতিয়া আপুনি সঠিক কথাটো কয় আৰু আপোনাৰ কথা শুনিবলৈ কোনোৱেই নাথাকে। প্ৰেম আৰু মৃত্যুৰ মাজত এটাই সাদৃশ্য আছে, ইয়াত বয়স দেখা নাযায়, সময় বা স্থানো দেখা নাযায়। ধৈৰ্য ধৰিব, কেতিয়াবা জীৱনৰ শ্ৰেষ্ঠখিনি পাবলৈ
আটাইতকৈ বেয়াৰ পৰ্যায়ৰ মাজেৰে যাবলগীয়া হয়। প্ৰতিটো পৰিস্থিতিত শান্ত হৈ থকাটোৱেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ কলা। কাকোৱে অনুসৰণ কৰি লাভ নাই। সেইবাবে হাঁহি হাঁহি জীৱনটো কটাওক আৰু পাহৰি যোৱাজনক আপুনিও পাহৰি যাওক। জীৱনত সকলোকে সন্তুষ্ট কৰাৰ চেষ্টা বন্ধ কৰক। জীৱনত এই তিনিটা কথা ভালদৰে শুনিব। 1 নম্বৰ, আপুনি ভালেই হওক বা বেয়া কৰক, পৃথিৱীয়ে আপোনাক যিকোনো প্ৰকাৰে বিচাৰ কৰিব। গতিকে নিজৰ বাবে জীয়াই থাকিবলৈ শিকক। 2 নম্বৰটো হৈছে আপোনাৰ প্ৰতি সঁচাকৈ যিসকলে আপোনাক বুজি পাব। বাকীসকলে কেৱল স্বাৰ্থৰ উদ্দেশ্যতহে আপোনাক সমৰ্থন কৰিব। 3 নম্বৰ, সকলোতকৈ ওপৰত নিজৰ শান্তি ৰাখক, কাৰণ মনটো শান্তিত থাকিলেহে জীৱনটো মহান হয়। যদিহে আপুনি জীৱনত ভাগৰি পৰিছে, তেন্তে এই 4টা কথা সদায় মনত ৰাখিব। প্ৰথমতে, ভৱিষ্যতৰ চিন্তাই আপোনাৰ ভৱিষ্যতক সলনি কৰিবলৈ নোৱাৰিব, কিন্তু বৰ্তমানৰ চিন্তা চৰ্চাই আপোনাৰ ভৱিষ্যতটো সলনি কৰি দিবলৈ পাৰিব। দ্বিতীয়তে, চিন্তা কৰি থাকোঁতে যিবোৰ সুযোগ আহে সেইবোৰ কেতিয়াও ঘূৰি নাহে। তৃতীয়তে, আপোনাৰ মনটো আপোনাৰ বন্ধু, আপোনাৰ শত্ৰু নহয়। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ শিকক। চতুৰ্থতে, প্ৰতিটো নিশাৰ পিছত ৰাতিপুৱা নিশ্চয় আহে, কিন্তু টেনশ্যনত জীয়াই থকা মানুহে সেই ৰাতিপুৱাটো কেতিয়াও দেখা নাপায়। ভগৱানৰ ওপৰত ইমানেই বিশ্বাস ৰাখক যে যেতিয়া আপোনাৰ ইচ্ছা অনুসৰি কামবোৰ নহয়, তেতিয়া বুজি লওক যে সেয়া তেওঁৰে ইচ্ছা, আৰু যেতিয়া আপোনাৰ ইচ্ছা অনুসৰি কামবোৰ হয়, তেতিয়া বুজিব যে সেয়া তেওঁৰে কৃপা। সেইবাবে ঈশ্বৰক নহয়, নিজৰ কৰ্মক ভয় কৰা, কাৰণ ঈশ্বৰে ক্ষমা কৰে, কিন্তু আপুনি সদায় আপোনাৰ কৰ্মৰ ফল লাভ কৰে। যেতিয়া আপোনাৰ মনটোৱে ভক্তিত লিপ্ত হ'বলৈ আৰম্ভ কৰে, তেতিয়া বুজিব যে ঈশ্বৰে আপোনাক বাছি লৈছে, ঈশ্বৰক আপুনি নহয়। এইখন পৃথিৱী কাৰোৰে নহয়, এইটো একেবাৰে সত্য কথা। গতিকে এই 3টা কথা ভালদৰে শুনিব। 1 নম্বৰ, বিশ্বাস সদায় চিন্তাশীলভাৱে কৰা উচিত, কাৰণ আটাইতকৈ ডাঙৰ বিশ্বাসঘাতকতাবোৰ প্ৰায় আপোনাৰ নিজৰ মানুহেই কৰে। 2 নম্বৰ, নিজৰ দুখবোৰ কাকোৱেই দেখুৱাব নালাগে। মানুহে সুধিবলৈ ভাল পায়, কিন্তু শুনিবলৈ একেবাৰে ধৈৰ্য নাথাকে, আৰু কিছুমান মানুহ আহে কেৱল ধেমালি কৰিবলৈহে। 3 নম্বৰ, কঠিন সময়ত কেৱল ভগৱান আৰু আপোনাৰ নিজৰ সাহসেই আপোনাক সমৰ্থন কৰি যাব। মানুহে কেৱল সুযোগ বুজি লাভ উঠাবলৈ আহে আৰু তাৰ পাছত গুচি যায়। মানুহৰ জীৱনটো কঠিন নহয়, আচলতে মানুহৰ চিন্তাবিলাকহে কঠিন। মনত ৰাখিব, আপুনি বাৰে বাৰে যি চিন্তা কৰে সেয়াই আপোনাৰ ভৱিষ্যত হৈ পৰে। গতিকে নিজৰ চিন্তাধাৰা শুদ্ধ কৰক। আপোনাক সকলোৱে বুজি পোৱাটো প্ৰয়োজনীয় নহয়, কিন্তু নিজকে বুজি পোৱাটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ। অতীতৰ বোজা কঢ়িয়াই কোনেও আগবাঢ়ি যাব নোৱাৰে। সেইবাবে সময়ৰ লগে লগে এৰি দিবলৈ শিকক। তেতিয়াহে জীৱনৰ নতুন আৰম্ভণি সম্ভৱ হৈ উঠিব। ঈৰ্ষাই মনক জ্বলাই দিয়ে আৰু নম্ৰতাই মনটো শান্ত কৰি তোলে। শান্তিৰ কামনা কৰাসকলে নম্ৰতাক আঁকোৱালি ল'ব লাগিব। সকলো পৰিস্থিতিতে ধৈৰ্য ধৰি থকাসকলেহে জীৱনত জয়ী হয়। ধৈৰ্যই প্ৰকৃত শক্তি। যিজনে নিজৰ লক্ষ্যৰ পৰা চকু আঁতৰাই কেৱল বাধাকে দেখি পায়, তেওঁ কেতিয়াও জয়লাভ কৰিবলৈ নোৱাৰে, কাৰণ আপোনাৰ দৃষ্টিশক্তিয়ে আপোনাৰ ভাগ্যক নিৰ্ধাৰণ কৰে। পৃথিৱীয়ে আপোনাক বিপথে পৰিচালিত কৰিব, মোহ মায়াই আপোনাক ৰখাব আৰু ভয়ে আপোনাক আঁতৰাই ৰাখিব। কিন্তু প্ৰকৃত যোদ্ধা কোন জানেনে? যোদ্ধা সেইজন নহয় যিয়ে কেৱল জয়ী হ'বলৈ বিচাৰে। যোদ্ধা হ'ল সেইজন ব্যক্তি যিজনে লক্ষ্যৰ বাহিৰে একোৱেই দেখা নাপায়। যেতিয়া আপুনি নিজৰ কৰ্মত সম্পূৰ্ণৰূপে নিমগ্ন হয়, তেতিয়া কামটো আপুনি নহয়, আপোনাৰ যোগেদি কামটো ঈশ্বৰেহে কৰে। আপোনাৰ একাগ্ৰতাক ইমানেই তীব্ৰতৰ কৰক যে পৃথিৱীৰ কোনো শব্দই আপোনাৰ সংকল্পৰ প্ৰতিধ্বনি ডুবাই পেলাবলৈ নোৱাৰে। আমি কিয় বিচাৰোঁ সকলোৱে আমাৰ ইচ্ছামতে আচৰণ কৰক? সকলোৰে চিন্তা বেলেগ বেলেগ, সকলোৰে সংস্কৃতি বেলেগ বেলেগ, সকলোৱে নিজৰ নিজৰ চিন্তা অনুযায়ী নিজৰ নিজৰ কামবিলাক কৰি আছে। কিয় নিজৰ চিন্তাবিলাক কাৰোবাৰ ওপৰত জাপি দিব লাগে? নিজে সুখেৰে জীয়াই থাকিব লাগে আৰু আনকো জীয়াই থাকিবলৈ দিয়ক। এইখন পৃথিৱীৰ বাগিচাত ভগৱানে বিভিন্ন ফুল ৰোপণ কৰিছে। সকলো ফুল একে হোৱাটো কিয় বিচাৰে? এইটো কেতিয়াও হ'ব নোৱাৰে। প্ৰতিটো ফুলৰ নিজস্ব এটা বিশেষত্ব আছে। ইয়াক নিজৰ নিজৰ বিশেষত্বৰ সৈতে জীয়াই থাকিবলৈ দিয়ক আৰু তাৰ সুগন্ধিয়ে পৃথিৱীৰ বাগিচাখন ভৰাই তোলক। জীৱনত কেতিয়াও হাৰ নামানিব। ডাঙৰ ডাঙৰ কামবোৰত সদায় সময় লাগে। আপোনাৰ আটাইতকৈ ডাঙৰ সম্পদ আপোনাৰ মনটো। গতিকে সদায় মনটোক ইতিবাচক কৰি ৰাখক। ভাল কাম কৰি যাওক সদায়। এজন ব্যক্তিয়ে জন্মৰ পৰাই নহয়, নিজৰ কৰ্মৰ দ্বাৰাহে মহান হয়। সংগ্ৰামৰ সময়কণে জীৱনক আটাইতকৈ ডাঙৰ শিক্ষা দি যায় আৰু প্ৰতিটো উৎসৱে আমাক উপলব্ধি কৰায় যে সফলতাতকৈ ডাঙৰ উদযাপন আৰু একোৱেই নাই। খং উঠিলে মানুহৰ লগত নহয়, মনৰ লগত যুঁজিব, আৰু সমস্যা আহিলে নিজৰ লগত নহয়, সময়ৰ লগত যুঁজিব। যিসকলে উপাসনা কৰে তেওঁলোকে কিয় অধিক দুখী হোৱা দেখা যায়?
গতিকে জানো আহক, প্ৰথমটো কাৰণ হৈছে ঈশ্বৰে কেৱল সেইসকলকহে হৃদয় পৰীক্ষা কৰে যি তেওঁৰ ভক্ত। তেওঁ চাব বিচাৰে যে কঠিন সময়তো আপোনাৰ বিশ্বাস অদম্য হয় নে নহয়। দ্বিতীয়টো কাৰণ হৈছে ঈশ্বৰে আটাইতকৈ ভাল পোৱা মানুহজনক শক্তিশালী কৰি তোলে আৰু প্ৰতিটো অসুবিধাৰ পৰা উলিয়াই আনে যাতে ভৱিষ্যতে কোনো সমস্যাই তেওঁক ভাঙিব নোৱাৰে। তৃতীয়টো কাৰণ হ'ল বৰ্তমান আপুনি হয়তো অনুভৱ কৰিছে যে ঈশ্বৰে মোৰ লগত কিয় এনেকুৱা কৰিছে, কিন্তু বিশ্বাস কৰক, কিন্তু আগন্তুক সময়বিলাক আপোনাৰ। প্ৰতিটো যন্ত্ৰণা, প্ৰতিটো সংগ্ৰামৰ উদ্দেশ্যই হৈছে আপোনাক এক নতুন উচ্চতালৈ লৈ যোৱা। প্ৰতিজন মানুহৰ জীৱনটো উত্থান আৰু পতনেৰে ভৰপূৰ হৈ থাকে। কেতিয়াবা যদি সুখ থাকে, কেতিয়াবা দুখ থাকে, কেতিয়াবা যদি জয় হয় তেনেহ'লে কেতিয়াবা পৰাজয় হয়। কিন্তু যিজনে এই পৰিস্থিতিত অবিচলিত হৈ থাকে তেওঁই প্ৰকৃত বিজয়ী। জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানেই আমাক কিবা নহয় কিবা এটা শিক্ষা দি যায়। গতিকে পৰিস্থিতি যিয়েই নহওক, কঠোৰ পৰিশ্ৰম কৰি যাওক। নিজৰ লক্ষ্যক বিশ্বাস কৰিব, কাৰণ সময় কেতিয়াও একে নাথাকে। যিসকল ব্যক্তিয়ে আনৰ কেতিয়াও বেয়া চিন্তা নকৰে তেনেসকল ব্যক্তিৰ নিশ্চয় এদিন ভাল সময় আহে। আচলতে আপোনাৰ সপোনবোৰ কিয় পূৰণ হোৱা নাই তাক লৈ ভবাৰ কোনো প্ৰয়োজন নাই, কাৰণ যিসকলৰ সাহস আছে তেওঁলোকে সদায় নিজৰ উদ্দেশ্যত সফলতা পায়। যি ব্যক্তিৰ কৰ্ম ভাল হয় তেওঁৰ জীৱনত কেতিয়াও অন্ধকাৰৰ সন্মুখীন হ'বলগীয়া নহয়। ৰাতি সাৰে থাকিলে হেৰাই যোৱা মানুহজন কেতিয়াও ঘূৰি নাহে। সেইবাবে টোপনি ধৰিলে সদায় টোপনি যাবলৈ চেষ্টা কৰক। অতিৰিক্ত কষ্টই মানুহৰ খং বৃদ্ধি কৰে। কথাৰ আঘাত এনেকুৱা এটা আঘাত যিটো পালে তেজ নোলায়। আঘাতৰ কোনো চিন নাথাকে, থাকে কেৱল নীৰৱ যন্ত্ৰণা। এইখন পৃথিৱীত এনেকুৱাই হয়। বেছি গুৰুত্ব দিলে অৱহেলা পোৱা যায় আৰু গুৰুত্ব নিদিলে স্বাৰ্থপৰ বুলি কোৱা হয়। এইখন পৃথিৱীত যিমানেই মানুহ চিনিবলৈ শিকিবা, অকলশৰে থকা ইচ্ছা সিমানেই তোমাৰ বৃদ্ধি পাব। কাৰোবাক জীৱনত এৰি দিয়াটো বহুত সহজ, কিন্তু পাহৰি যোৱাটো খুবেই কঠিন। যেতিয়া কাৰোবাৰ প্ৰতি ভালপোৱা বেছি হয় তেতিয়া সেই ভালপোৱাই সুখতকৈ দুখহে বেছি দিয়ে। হয়তো চাগে মূৰ্খ আছিলোঁ, সেইবাবে ভাবিছিলোঁ সকলো মানুহৰে চাগে হৃদয় থাকে বুলি। সঁচা ভালপোৱা হ'ল আইনাখনৰ দৰে। তাৰ আগত হাঁহিলে সিও হাঁহে, কান্দিলে সিও কান্দে, নাচিলে সিও নাচে, কিন্তু আঘাত কৰিলে আঘাত নকৰে, নিজেই ভাঙি যায়। সদায় দিনৰ শেষত কোনোবাই তোমাক বুজিব, তোমাৰ ভুলবোৰ মানি ল'ব, তোমাক ক্ষমাও কৰি দিব। যদি এনেকুৱা এজন থাকে তেনেহ'লে তুমি প্ৰকৃত সুখী ব্যক্তি। সম্পৰ্কৰ মাজত ভুল বুজাবুজি, মান অভিমান, কাজিয়া পেচাল হ'বই, প্ৰয়োজন কিছু সময়ৰ। খং কমিলে একেলগে বহি সমস্যাটো সমাধান কৰক, কিন্তু এৰি যাব কিয়? আপুনি কি ভাবে? অন্য কাৰোবাৰ লগত আপোনাৰ সম্পৰ্ক গঢ়ি উঠিলে তেওঁৰ লগত আপোনাৰ এই ধৰণৰ সৰু সুৰা সমস্যা নহ'ব নেকি? মনত ৰাখিব, জীৱন কেতিয়াও সমস্যাবিহীন নহয়। এৰি নাযাব, দুয়োজনে মিলিজুলি থাকক। যিয়ে তোমাৰ বাবে এইখন পৃথিৱীলৈ আহিছে তেওঁক পোৱাৰ বাবে কোনো যুদ্ধ কৰাৰ প্ৰয়োজন নাই। সময় হ'লে তেওঁ নিজেই আপোনাৰ কাষলৈ আহিব। মানুহে কেতিয়াও সলনি নহয়, সময়হে তাক সলনি কৰিবলৈ বাধ্য কৰায়, লগতে কাষৰ মানুহবিলাকেও। আনৰ কথা শুনা মাত্ৰকে উত্তেজিত নহ'ব। আগতে কথাটোৰ সত্যতাটো প্ৰমাণ কৰক, তাৰ পিছতহে উত্তেজিত হওক। এইখন পৃথিৱীত সূৰ্যৰ তাপ আৰু দেউতাৰ খং দুয়োটাই সহ্য কৰিবলৈ শিকক, তেনেহ'লে জীৱনত উন্নতি কৰিবলৈ পাৰিব। কেতিয়াবা কেতিয়াবা গুৰুত্ব বুজাবলৈ দূৰত্বৰ প্ৰয়োজন হয়। অতিৰিক্ত ঘনিষ্ঠতাই বহুবাৰ কাষৰ সম্পৰ্কবোৰ নষ্ট কৰে। কম ঘনিষ্ঠতা থাকিলে বোধ হয় সম্পৰ্কবোৰ সুন্দৰ থাকে। পিছফালৰ পৰা বহুতেই আমাৰ নিন্দা কৰে আৰু কাষত আহি তেওঁলোকেই আমাৰ প্ৰশংসা কৰে, আৰু এইটো কোনো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল আমি সেইটো জানো, কেৱল মাত্ৰ ভদ্ৰতাৰ বাবে মুখাটো খুলি দিবলৈ নিবিচাৰোঁ। ল'ৰাবিলাকে কিয় ক্ষীণ ছোৱালীক পচন্দ কৰে? বহুতেই কয় ল'ৰাবোৰে ক্ষীণ ছোৱালীক বেছি পচন্দ কৰে। আচলতে কথাটো তেনেকুৱা নহয়। আচলতে ল'ৰাবোৰে ভাবে ক্ষীণ ছোৱালীবিলাক দেখাত বেছি ধুনীয়া হয়। ইয়াৰ উপৰি কিছুমান ল'ৰাই জিৰ' ফিগাৰ পচন্দ কৰে, সেইবাবে হয়তো কোৱা হয়। কিন্তু প্ৰকৃত কথাটো এনেকুৱা নহয়। ছোৱালীবোৰ ক্ষীণেই হওক বা শকতেই হওক কোনো কথা নাই। আচল কথাটো হ'ল ছোৱালীজনীৰ মন, যিটোক ল'ৰাবোৰে প্ৰাধান্য দিয়া উচিত। কথা পাতি পাতি যিদৰে অভ্যাস হৈ যায়, সেইদৰে কথা নাপাতিও অভ্যাস হৈ যায়, এইটোৱেই বাস্তৱ। জীৱনত কেতিয়াবা অহংকাৰো দৰকাৰী হয়, যেতিয়া প্ৰশ্ন উঠে চৰিত্ৰ আৰু সন্মানৰ। জীৱনত আনৰ বাবে নহয়, নিজৰ বাবে পাৰফেক্ট হ'বলৈ চেষ্টা কৰক। এদিন নিশ্চয় বুজি পাবা অতিৰিক্ত একোৱেই ভাল নহয়, না আৱেগ, না ভালপোৱা, না বিশ্বাস। এদিন তোমাক আপোন মানুহবোৰেই শিকাই দিব যে মানুহ কিমান স্বাৰ্থপৰ হ'ব পাৰে জীৱনত।
হেৰাই যোৱা মানুহক বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ যোৱা মানুহক আৰু আগৰ দৰে কেতিয়াও ঘূৰাই পোৱা নাযায়। এইখন পৃথিৱীত এনেকুৱা কিছুমান মানুহ থাকে, নিজৰ স্বাৰ্থৰ বাবে আনক ইউজ কৰোঁতে কৰোঁতে এদিন নিজেই ইউজলেছ হৈ যায়। জীৱনত ভালকৈ থকাৰ সূত্ৰটো ধৈৰ্য প্লাছ অপেক্ষা প্লাছ ভগৱানৰ প্ৰতি বিশ্বাস। তেতিয়া দেখিব আপোনাৰ জীৱনটো খুব সুন্দৰ হৈ উঠিব। মনোবিজ্ঞানীসকলে কয়, যিটো পথত যাবলৈ আপোনাৰ ভয় লাগে সেইটো পথত আগুৱাই যোৱাটোৱেই ভাল, কাৰণ সেইটোৱে আপোনাক আৰু অভিজ্ঞ কৰি তুলিব। সকলো মানুহৰ জীৱনত এনেকুৱা এজন আহিবই যি তেওঁৰ জীৱনটোক সম্পূৰ্ণৰূপে সলনি কৰি দিব। হয়তো বেয়াৰ পৰা ভাল, নহ'লে ভালৰ পৰা বেয়া, নিশ্চয় এটা হ'ব। জীৱনৰ প্ৰতিটো পদক্ষেপ লোৱাৰ আগতেই ভালদৰে বিবেচনা কৰি লোৱা, নহ'লে তোমাক এখোজ আগুৱাই দুখোজ পিছুৱাই আহিবলগীয়া হ'ব পাৰে। সদায় ব্যৱসায়ত সফলতা 2-3 দিনত নহয়, কিন্তু যেতিয়া হয় 2-3 বছৰৰ ইনকম একে বছৰতে হৈ যায়, যিটো চিৰসত্য বাস্তৱ। সদায় আপোনাৰ জীৱনত উপাৰ্জন এনেকৈ নকৰিব যাতে পাপ হয়, আৰু খৰচো এনেকৈ নকৰিব যাতে ঋণত ডুবি যায়। যিটো প্ৰেমত বেদনা নাই সেইটো প্ৰেম নহয়, আৰু যিজনে বেদনা সহিব নোৱাৰে তেওঁ প্ৰেমিক নহয়। আমি ব্যৰ্থতাক মানি ল'ব পাৰোঁ, কিন্তু আমি যে চেষ্টা কৰা নাই সেইটোক আমি কেতিয়াও মানি ল'বলৈ নোখোজোঁ। আপোনাৰ মাজত কিবা কমি আছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি অৱহেলিত। আপোনাৰ মাজত এনেকুৱা কিবা এটা আছে যিটো 6 পেক থকা এজন যুৱকৰ মাজতো নাই, অথবা গাখীৰৰ দৰে বগা ছোৱালী এজনীৰ মাজতো নাই। আপোনাৰ যি আছে সেইটোকেই লৈ সুখী থাকক। আপোনাৰ মূৰত চুলি কম আছে বুলি মনটো বেয়া নকৰিব। কেঞ্চাৰৰ বাবে কিমান মানুহৰ মূৰত যে চুলি নাই। আপোনাৰ চকুৰ ৰং বাদামী নহয় বুলি মন বেয়া নকৰিব, কিমান মানুহৰতো চকুৱেই নাই। এইখন মায়াময় পৃথিৱীত পাৰফেক্ট মানুহ বুলি একোৱেই নাই, বৰং আমি এই বগা কলা ওখ চাপৰ শব্দৰে মানুহক ভাগ কৰোঁ। এইখন পৃথিৱীত সকলোৱে ইউনিক, সকলোৱে একে মাটিৰে তৈয়াৰী, সকলোৱে এটা আৰ্ট যাৰ আৰ্টিষ্টজন স্বয়ং ঈশ্বৰ। আপুনি যদিহে আনক অনুসৰণ কৰে, আনৰ সহায় লৈ চলি থাকে, তেনেহ'লে হয়তো এদিন তেওঁৰ ঠাই গৈ পাবগৈ। আপুনি যদি নিজৰ পথটো নিজেই তৈয়াৰী কৰে, নিজৰ পথত চলে, তেনেহ'লে হয়তো এদিন সেই ঠাইত উপনীত হ'ব, য'লৈ নেকি আজিলৈকে কোনেও যাব পৰা নাই। তুমি মানুহ হিচাপে কেনেকুৱা সেইটো আনৰ আগত প্ৰকাশ কৰিবলৈ নাযাবা। কেৱল নিজৰ ভিতৰত সততাৰ বীজ ৰোপণ কৰি যোৱা, সময় এদিন সকলো প্ৰকাশ কৰিব। আমাৰ বিচাৰ আৰু ব্যৱহাৰ জীৱনৰ বাগিচাৰ সেই দুপা ফুল, যিকেইপা ফুলে আমাৰ ব্যক্তিত্বক সুগন্ধি কৰি তোলে। বৰ্তমান মানুহে মানুহক বিচাৰ কৰে এই 3টা মাপকাঠিত: ৰিজাল্ট দেখি ছাত্ৰ ছাত্ৰীক, গাৰ ৰং দেখি সৌন্দৰ্যক, আৰু টকা পইচা দেখি সন্মান। কেতিয়াও ঠগ নাখায় যদি এইকেইটা কথা মনত ৰাখে। 1 নম্বৰ, জিকিবলৈ খেলিব, হাৰিবলৈ নহয়। 2 নম্বৰ, আনৰ ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰক, উন্নত নৈতিক চৰিত্ৰৰ মানুহৰ লগত উঠা বঢ়া কৰক। 3 নম্বৰ, উদ্দেশ্যহীনভাৱে একোৱেই সন্ধান নকৰিব। 4 নম্বৰ, দীৰ্ঘম্যাদী চিন্তা কৰিব।